ইমান ধুনীয়া মাছাজ পিংকি লুচি চুলি ভাল কৰিব লাগিলে স্কিন ভাল কৰিব লাগিলে এইবিলাক খাব লাগে এতিয়া ঢেৰ বস্তু বনাইছো নমস্কাৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজিও পাকঘৰৰ পৰা ভিডিঅ'টো মই আৰম্ভ কৰিছো হেফালে মায়ে কিবা কি ৰেডি কৰি আছে মায়ে খোৱালা যোগাৰ কৰি আছে আৰু মই আজি একো এইবিলাক যোগাৰ নকৰো কাৰণ মই বেক টু বেক মই ৰেচিপি দি আছো সেইকাৰণে তাৰমানে মোৰ নিজৰে যতন ল'ব থাকি গৈছে এইবিলাক দেখিছে নহয় স্কিনৰ বাৰু আজি একো নকৰো আৰু চুলি আজি মই অকণমান তেল চেল লগাম আৰু স্পা আজি নকৰো স্পা ক্ৰীম মই ঘৰতে বনাও কিছুমান বস্তুৰে যিবিলাক নেকি যদি লাগে আপোনালোকে স্পা ক্ৰীমটো কেনেকৈ বনাও কমেণ্টত জনাব মই তেতিয়াহ'লে দিবলৈ ভাল পাম ন মা মায়ে এতিয়া কি বনাব লৈছে এইটো দেখুৱাই দিওঁ ৰ'ব এতিয়া মায়ে বনাবৰ কাৰণে বিটৰুট লৈছে নমা কি বনাব কৈ দিয়াচোন বিটৰুটেৰে আজি পিংক লুচি বনাব নে চুলি ভাল কৰিব লাগিলে স্কিন ভাল কৰিব লাগিলে এইবিলাক মানে খাব লাগে সদায় মায়ে বনাই নিদিয়ে মই নিজেই বনাই লওঁ আপোনালোকেও সেই মাক সেই নকৰিব আশা কৰি নাথাকিব নমা নিজে বনাই খাব এই ভেংকে একদম ঘূৰাই দি পিনে এনেকুৱাকৈ জুচ বনাই পিনে খাই দিব যদি আৰু এইটো বস্তুটো যদি নাই তেনেহ'লে আপোনালোকে কি কৰিব ডাইৰেক্ট কামুৰি খাই দিব নমা খালে হ'ল আৰু কি এইফালে মায়ে এতিয়া আছিল দেখাই দিয়াচোন সেইটো সেয়া মায়ে পিংকি কৰি দিলে শাৰীৰ লগত মিলিছে এইটো এতিয়া আমি পিংকি লুচি খাম কিন্তু মই যাওঁ চুলিত তেল সানিবৰ কাৰণে নহ'লে বা আজিও মোৰ এইবিলাক বক কৰি থাকোঁতে থাকি যাব মই চুলিৰ কাৰণে ব্যৱহাৰ কৰা তেলটো হ'ল এইটো নিউডৰ কেৰট চিট হেয়াৰ অইল চুলি ভালে ৰাখিবৰ কাৰণে বহুত দামী কিবা প্ৰডাক্ট ইউজ কৰিব লাগে তেনেকুৱা একেবাৰেই নহয় যেনেকুৱা ধৰি লওক প্ৰাকৃতিকভাৱে পোৱা এল'ভেৰা তাৰপিছত আমলখিৰ ৰস লগতে ঔটেঙাত থকা যে সেই সৰুকৈ ফুলৰ নিচিনা বীজ থাকে সেইটো লগালে আমাৰ চুলি খুবেই বেছি চিল্কি হয় তাৰপিছত গাজৰৰ ৰস লগতে ধেৰ বস্তু আছে এনেকুৱা ধৰণৰ প্ৰাকৃতিকভাৱে পোৱা বস্তু আৰু লগতে আছে জবা ফুলৰ যিটো নেকি আমি মৰহি যোৱা এটা ফুল থাকে সেইটো লগালে আমাৰ চুলি বিৰাট বেছি চিল্কি হয় লগতে উফি এইবিলাকো নোহোৱা হয় গতিকে মই ভাবোঁ যে ইমানো বেছি যে দামী প্ৰডাক্ট ইউজ কৰিলে আমাৰ চুলি ভাল হ'ব তেনেকুৱা নহয় মই সেইবিলাকেই ইউজ কৰোঁ লগতে এই তেলটো ইউজ কৰোঁ তেলটো ইউজ কৰাৰ কাৰণ এটাই হ'ল যে যেনেকৈ আমাৰ স্কিনৰ কাৰণে ছানস্ক্ৰীন বিৰাট বেছি দৰকাৰ তেনেকুৱাকৈ আমাৰ চুলিৰ কাৰণেও ছানস্ক্ৰীনৰ খুবেই বেছি প্ৰয়োজন এইটো কথা মই বহুত পিছতহে গম পাইছোঁ বহুত পিছত উপলব্ধি কৰিছোঁ যেতিয়া নেকি মই চুলি ষ্ট্ৰেইট কৰিছিলোঁ ফাৰ্ষ্ট টাইম তেতিয়া গম পাইছোঁ আৰু তেতিয়াৰ পৰা মই অইলিং কৰোঁ চুলিত আৰু যিহেতু কেইদিনমান আগত হোলী গ'ল গতিকে হোলীৰ কালাৰে আমাৰ চুলি বিৰাট বেছি ডেমেজ কৰিছে হোলীৰ কালাৰ লগোৱাত আমাৰ চুলিবিলাক একদম উইক হৈ পৰিছে ৰাফ হৈ পৰিছে লগতে ফাটিছেও গতিকে আপোনালোকে এই তেলটো ইউজ কৰিলে সেই সমস্যাসমূহৰ পৰা সমাধান পাব আৰু চুলি যদি সৰে এনেকুৱা এখন ফণি ল'ব লগতে দেখাইছোঁ এনেকুৱা ডাঙৰ দাঁত লগা ফণি ব্যৱহাৰ কৰিব যিবিলাক নেকি সৰু দাঁত থকা ফণি থাকে সেইবিলাকেৰে চুলি একেবাৰে নুচুচিব মানে নফনিয়াব যদি তেনেকুৱা ফণি এতিয়াও ইউজ কৰি আছে আপোনাৰ চুলি একদম নোহোৱা হৈ যাব একদম কি ক'ম গঞ্জা হৈ যাব টাকলু হৈ যাব গতিকে এনেকুৱা ধৰণৰ ডাঙৰ দাঁত লগা ফণি ইউজ কৰিব তেতিয়াহ'লে অকণমান হ'লেও আপোনালোকে চুলি সৰাৰ পৰা সমাধান পাবই আৰু এইখিনিতে কৈ দিওঁ যে চুলিৰ কাৰণে এতিয়া মই ক'লোঁ কি লগোৱাৰ কথা ক'লোঁ ফণি ব্যৱহাৰ কৰাৰ কথা ক'লোঁ লগতে এতিয়া খোৱাটো কৈ দিওঁ কাৰণ আমি নাখালে একো যদি আমি ভাল বস্তু নাখাওঁ ক'ৰ পৰা চুলিবিলাক ভালে থাকিব চুলিকেইটালোকতো কিবা নহয় কিবা এটা প্ৰয়োজনীয় আমাক ভিটামিন লাগে নহয় জানো গতিকে চুলিৰ কাৰণে ভিটামিন এ চি ই থকা ফুড আমি খাব লাগে তেতিয়াহ'লে আমাৰ চুলি বিৰাট বেছি হেল্ডি হয় লগতে পানীও বহুত বেছি খাব পানী খালেহে আমাৰ স্কিনৰ পৰা চুলিৰ পৰা সকলোবিলাক চব ভাল হ'ব লগতে আপোনালোকে এটা বস্তু ইউজ কৰিব পাৰে মই কৈ আছোঁ বাৰে এই তেলটো নিউডৰ কেৰট চিট হেয়াৰ অইল
এই তেলটো যদি লগায় আপোনাৰ চুলি সৰা ডেমেজ হোৱা এই সকলোবিলাক সমস্যাৰ পৰা আপুনি সমাধান পাব আৰু এই তেলটো কিহেৰে বনোৱা জানেনে এই তেলটো গাজৰেৰে বনোৱা লিফ আলমণ্ড সানফ্লাৱাৰ তাৰপিছত আছে ইয়াতে ব্ৰাহ্মী এণ্ড এল'ভেৰা তাৰপিছত ভিটামিন ই নিউডৰ এই কেৰটছিড হেয়াৰ অইল এই তেলটো নহয় ঘৰতে বনাব পাৰে কাৰণ গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছে আমি ঘৰতে পাওঁ কিন্তু ইমানখিনি কোনে খুন্দি খান্দি থাকিব ন গতিকে আপোনালোকে আৰামছে অনলাইনো পাব Amazon Flipkart মিছো সকলোবিলাক এপতে এভেইলেবল থাকে আৰু এতিয়া মই কেনেকৈ ইউজ কৰে এই তেলটো সেইটো দেখাই দিওঁ আহক কুট লগাই দিম চুলিত লৈ পিনে এনেকৈ ল'ব ৰাতি লগালে বেছি ভাল আগদিনাখনে ৰাতি লগাব লগাই পিনে পিছদিনাখন ৰাতিপুৱা ধুই দিব স্কেলছবোৰত মাছাজ কৰি দিব কি ভাল লাগিছে ইমান ধুনীয়া মাছাজ কিবা ধুনীয়া মাছাজ ইমান ধুনীয়া গোন্ধটো একদম পাতল গোন্ধটো ইমানো বেছি হেভি নহয় মানে সেইকাৰণে মোৰ বিৰাট বেছি ভাল লাগি আছে মায়ে এইফালে মাছাজ কৰি দিছে ইয়াতে মই শুই দিম আৰু একদম টোপনিয়ে যাম 15 মিনিট মই ৰাখি থৈ দিলোঁ চুলিকেইডাল আৰু এতিয়া মই ধুনীয়াকৈ ধুই পখালি লওঁগৈ পাকঘৰত আহি গ'লোঁ চুলিকেইডাল এতিয়া ধুই দিম ধোৱাৰ পিছত আপোনালোকে ৰিজাল্ট চাব মা হ'ল বনোৱা মায়ে এইফালে চাব পাৰে বনালে এইফালে পিংকি লুচি এতিয়া মই চুলি গুচা ধুই ল'লোঁ আৰু এতিয়া ৰিজাল্টটো দেখুৱাম শুকোৱাৰ পিছত সেইফালে মায়ে খানা পিনা যোগাৰ কৰি আছে দেখাইছোঁ নহয় পিংকি লুচি বনাইছে লগতে আৰু পকৰি বনোৱা হৈছে কল ফুলৰ ফুলটো যে তাৰে হেয়াৰে পকৰি বনোৱা হৈছে গতিকে ধুনীয়াকৈ সেইফালেকে চাই থাকিব সেইবিলাকো দেখুৱাম লগতে মোৰ চুলিৰ ফাইনেল ৰিজাল্টটো দেখুৱাম আৰু এয়া চাব পাৰে মই নিজেই বহুত বেছি শ্বক হৈ গৈছিলোঁ ফাৰ্ষ্টৰ দিনাখন লগোৱাৰ পিছত ইমান বেছি চিল্কি দেখে লগোৱাৰ পিছত ধুই দিলে গতিকে মই লিংকটো তলত ডেছক্ৰিপশ্যনত দিয়ে থৈ দিছোঁ তাতে গৈ আপোনালোকে কিনিবগৈ প্ৰডাক্টটো টেগো কৰি থৈছোঁ তাতেও গৈ পিনে কিনিব পাৰিব কলফুলৰ পকৰি যিটো নেকি মই শ্বৰ্ট দিম আৰু এয়া লুচি পিংকি লুচি নমা